নমস্কাৰ আজি শিৰোনাম লৈ এয়া ষ্টুডিঅ'ত মই ৰুবুল মাইবেলা যুৱ প্ৰজন্মৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ আহ্বান ডিজিটেল সংস্কৃতিক আদৰক 2000 অধিক পৰিয়ালৰ মাজত ব্যৱসায়ী ৰুবুল শৰ্মাৰ সাহায্য বিতৰণ আমেৰিকাৰ পৰীক্ষাগাৰত 25 বৈজ্ঞানিকৰ কৰোনা প্ৰতিষেধক নিৰ্মাণৰ ব্যস্ততা দেশৰ 3 কোটিতকৈ অধিক লোকলৈ ৰিলায়েন্সৰ মিছন অন্ন সেৱা গুৱাহাটীৰ ৰাজপথত পিকালে বা প্ৰস্ৰাৱ কৰিলে ভৰিব লাগিব 1000 টকা 354খন জিলাত আজিৰ পৰা লকডাউন শিথিল যোৰহাটত লকডাউনৰ সুবিধা লৈছে অসাধু ব্যৱসায়ী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰোনা ভাইৰাছৰ পৰা উৎপন্ন পৰিস্থিতিত লোকসকলক নিজৰ জীৱন চৰ্চা সলনি কৰাৰ বাবে আহ্বান জনাইছে ডিজিটেল কাৰ্যক্ৰমণিকাক আদৰি লৈ ঘৰখনকেই কৰ্মস্থলী আৰু ইণ্টাৰনেটৰ সভাকক্ষ গঢ়ি তুলিবৰ বাবে প্ৰধানমন্ত্ৰীগৰাকীয়ে আহ্বান জনাইছে পৃথিৱী এতিয়া নতুন ব্যৱসায়িক আদৰ্শৰ সন্ধানত গতিকে কৰোনা ভাইৰাছৰ পিছতে ভাৰতবৰ্ষৰ যুৱ প্ৰজন্মই বিশ্বক এক নতুন কৰ্মসংস্কৃতিৰ সন্ধান দিব বুলি আশা প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে কৰোনা ভাইৰাছে ব্যৱসায়িক জীৱনলৈ আমূল পৰিৱৰ্তন আনিছে প্ৰধানমন্ত্ৰীয়ে সামাজিক মাধ্যম সাইট লিংকত নিজৰ চিন্তা ব্যক্ত কৰি কয় যে সকলোৱে একেবাৰে উলটপালট হৈ পৰিছে কোভিড-19ত আৰু বহুতো অৱৰোধ থিয় কৰি দিছে কৰোনা ভাইৰাছে ব্যৱসায়িক জীৱনলৈ গভীৰ পৰিৱৰ্তন আনি দিছে এইকেইদিন ঘৰতে সকলোৱে কাম কৰিছে ঘৰতে কাৰ্যালয় ঘৰতে ইণ্টাৰনেটত কৰিব পৰা হৈছে মই নিজেও পৰিৱৰ্তনক আদৰি লৈছোঁ মন্ত্ৰী আৰু সহযোগী সকলৰ সৈতে অধিকাংশ সময় যোগাযোগত মই ভিডিঅ' কনফাৰেন্সৰ সহায় লৈছোঁ লোকসকলে নিজৰ কাম এই পৰিস্থিতিটো নিজৰ কামবিলাক সৃষ্টিশীলতাৰ মাজেৰে কৰক আৰু দেশক উন্নতিৰ পথত আগবঢ়াই লৈ যাওক ডিজিটেল কৰ্মসংস্কৃতি হৈছে বৰ্তমানৰ আটাইতকৈ প্ৰয়োজনীয় সংস্কৃতি দেশত এতিয়া লকডাউন মহামাৰী কৰোনাত আক্ৰান্ত বিশ্ব তৃতীয় বিশ্বৰ দেশ ভাৰতবৰ্ষ সফল হৈছে মহামাৰী সংগ্ৰামখনত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ দামোদৰ মোদী বিচক্ষণতাৰ বাবে ৰক্ষা পৰিছে দেশৰ জনসাধাৰণ প্ৰথম পৰ্যায়ৰ লকডাউনৰ পিছত এতিয়া চলিছে দ্বিতীয় পৰ্যায়ৰ লকডাউন কিন্তু এই লকডাউনৰ ফলত সৰ্বসাধাৰণ খাটি খোৱাৰ মানুহৰ জীৱন হৈ পৰিছে তথৈবচ এই লোকসকলৰ কাষত থিয় দিছে এছাম সমাজহিতৈষী লোক এই লোকসকলৰ মাজৰে এজন হৈছে নগাঁৱৰ প্ৰতিষ্ঠিত ব্যৱসায়ী সমাজকৰ্মী ৰুবুল শৰ্মা এই ৰুবুল শৰ্মাৰ লগতে আগবাঢ়ি আহিছে তেওঁৰ আন কেইজন সতীৰ্থ ৰাম অৱতাৰ আগৰৱালা ৰাধেশ্যাম নয়ন দাস আৰু অংকুৰ বৰা ৰুবুল শৰ্মাৰ নেতৃত্বত এই দলটোৱে ইতিমধ্যে বিগত সময়খিনিত বহমপুৰ শিৱস্থান চলচলিত বামুণগাঁও কুঠৰি আদি কৰি নগাঁও জিলাৰ ভিতৰুৱা অঞ্চলসমূহত প্ৰায় 2000 লোকক সাহায্য সামগ্ৰী বিতৰণ কৰিছে ৰাইজৰ পদূলিয়ে এনেদৰে সংকটৰ সময়ত সহায়ৰ হাত আগবঢ়োৱা ৰুবুল শৰ্মাৰ বদান্বিতক এতিয়া সকলোৱে প্ৰশংসাৰে উপচাই পেলাইছে আমিও এই দিশৰ তৰফৰ পৰা ৰুবুল শৰ্মালৈ জনাইছোঁ শলাগ কৰোনা ভাইৰাছক হিপাৰ পৰা উঘালি পেলোৱাৰ বাবে এতিয়া আমেৰিকাৰ পৰীক্ষাগাৰত ব্যস্ত হৈ পৰিছে বৈজ্ঞানিকসকল প্ৰায় 25 জনীয়া এটা বৈজ্ঞানিক দলে ইতিমধ্যে কৰোনা ভাইৰাছক হিপাৰ পৰা উঘালি পেলোৱাৰ প্ৰচেষ্টাত দিনে নিশাই কাম কৰি আছে আৰু তাৰ প্ৰতিষেধক নিৰ্মাণৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে এই বিজ্ঞানী দলটোৰ সৈতে ভাৰতৰ প্ৰয়াগৰাজৰ সন্তান ফৰাজ জেডিয়েও অংশগ্ৰহণ কৰিছে আৰু অতি শীঘ্ৰে এই 25 গৰাকী বিজ্ঞানীয়ে দেশত কৰোনা ভাইৰাছৰ প্ৰতিষেধক দিবলৈ সক্ষম হ'ব বুলি জানিবলৈ দিছে দেশত এতিয়া লকডাউন সৰ্বাধিক ক্ষতিৰ সন্মুখীন হৈছে দিন হাজিৰা কৰা লোকসকল এই লোকসকলক এতিয়া দুবেলা দুসাঁজৰ বাবে কৰিবলগীয়া হৈছে হাহাকাৰ এই লোকসকলক কিছু সহায়ৰ বাবে আগবাঢ়ি আহিছে ৰিলায়েন্স ফাউণ্ডেশ্যনে আৰম্ভ কৰিছে মিছন অন্ন সেৱা লকডাউনৰ সময়ত জীৱন দুৰ্বিষহ হৈ পৰা দেশৰ প্ৰায় 3 কোটি দৰিদ্ৰ পৰিয়াললৈ বিনামূলীয়াকৈ অন্ন যোগান ধৰাৰ উদ্দেশ্যে আৰম্ভ কৰিছে এই নতুন সেৱা ৰিলায়েন্স ফাউণ্ডেশ্যনে আৰম্ভ কৰা এই মিছন অন্ন সেৱা সমগ্ৰ বিশ্বৰ কৰ্পৰেট ফাউণ্ডেশ্যনৰ ভিতৰতে সৰ্ববৃহৎ বুলি জানিবলৈ দিয়ে ফাউণ্ডেশ্যনৰ অধ্যক্ষ নীতা আম্বানীয়ে উল্লেখযোগ্য যে ৰিলায়েন্স ফাউণ্ডেশ্যন আৰু ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজে ইতিমধ্যে 16খন ৰাজ্যক মুঠ 68খন জিলাক আৰু এখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ 2 কোটিতকৈ অধিক লোকলৈ যোগান ধৰিছে বিনামূলীয়া খাদ্য এই সন্দৰ্ভত ৰিলায়েন্স ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক অধ্যক্ষ নীতা আম্বানীয়ে কয় যে কোভিড-19 সমগ্ৰ বিশ্বৰ বাবে এতিয়া মহামাৰী ভাৰতক লকডাউনৰ ম্যাদ বৃদ্ধি কৰাত সমস্যাত পৰিছে দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰা লোকসকল তেওঁলোকক আমাৰ ভাৰতৰ পৰিয়ালৰ এজন লোক এই লোকসকলৰ কথা চিন্তা কৰিয়ে আমি আৰম্ভ কৰিছোঁ মিছন অন্ন সেৱা কৰোনা ভাইৰাছৰ সংক্ৰমণ কিছু হ্ৰাস ঘটা 354খন জিলাত আজিৰ পৰা লকডাউন কিছু পৰিমাণে শিথিল কৰি দিয়া হৈছে ইয়াৰ লগে লগে গেলামালৰ দোকানসমূহ আজিৰ পৰা দিনটোলৈ খোলা দেখা গৈছে লগতে বিশেষ অৰ্থনৈতিক মণ্ডল SEZৰ চহৰৰ অঞ্চলৰ বাহিৰত থকা কাৰখানাসমূহৰ কাম-কাজ আজিৰ পৰা আৰম্ভ হৈছে জনসাধাৰণে অনলাইন প্লেটফৰ্মৰ জৰিয়তে ইলেক্ট্ৰনিক সা সামগ্ৰী ক্ৰয় কৰিব পাৰিব আনহাতে প্লাম্বাৰ ইলেক্ট্ৰিচিয়ানৰ দৰে সেৱাসমূহ তথা নিৰ্মাণ কাৰ্যত আজিৰ পৰা আৰম্ভ কৰিব পাৰিব এই দোকানসমূহৰ লকডাউনৰ পৰা ৰেহাই দিয়া হৈছে অৱশ্যে এনে কাৰ্যৰ পৰা প্ৰয়োজন হোৱা হাৰ্ডৱেৰ দোকানসমূহ খোলা থাকিব নে নাই সেই সম্পৰ্কত স্থিতি এতিয়াও স্পষ্ট হোৱা নাই ইয়াৰ উপৰিও MNREGA শ্ৰমিক তথা প্ৰযুক্তি মেৰামতিৰ সেৱাত জড়িত লোক মটৰ মেকানিক কাঠ মিস্ত্ৰীকো লকডাউনৰ পৰা ৰেহাই দিয়া হৈছে
ইয়াৰ লগতে ঘাইপথত থকা ধাবা ট্ৰাক মেৰামতিৰ দোকানসমূহকো লকডাউনৰ পৰা ৰেহাই দিয়া হৈছে। অৱশ্যে ধাবাসমূহত পেকেট খাদ্যহে পৰিৱেশন কৰিব পাৰিব। ইফালে কৃষিকৰ্ম তথা প্ৰযুক্তি বিশেষৰ অৰ্থনৈতিক মণ্ডল গ্ৰাম্য অঞ্চলত চলা ঔদ্যোগিক গোটসমূহক কিছু নিৰ্দিষ্ট ব্যক্তিগত আৰু বাণিজ্যিক প্ৰতিষ্ঠানক লকডাউনৰ পৰা ৰেহাই দিয়া হৈছে। অৱশ্যে ইয়াক সামাজিক দূৰত্ব মানি সকলো কৰ্মচাৰীয়ে মাস্ক পৰিধান কৰি পালন কৰিব লাগিব। উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে কাইলৈৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথত থকা টোল গেটসমূহ খোলাৰ সিদ্ধান্ত লৈছে। ইফালে লকডাউনৰ সময়ত আন ৰাজ্যত আবদ্ধ হৈ থকা প্ৰবাসী শ্ৰমিকসকলৰ সম্পৰ্কত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে আজি কিছু নীতি নিৰ্দেশনা জাৰি কৰিছে। ইয়াৰ অধীনত কোনো শ্ৰমিক আন ৰাজ্যলৈ যাবলৈ দিয়া নহ'ব, কিন্তু তেওঁলোকক বৰ্তমান থকা ৰাজ্যতে কাম কৰাৰ সুবিধা দিয়া হ'ব। অৱশ্যে এই ক্ষেত্ৰত কিছু নিয়ম পালন কৰিব লাগিব। গৃহ মন্ত্ৰালয়ে জাৰি কৰা নীতি নিৰ্দেশনা অনুসৰি প্ৰবাসী শ্ৰমিকসকলে নিৰ্মাণ উদ্যোগ, কৃষিকাৰ্য আন কামত নিয়োগ কৰিব পৰা যাব। উল্লেখযোগ্য যে 20 এপ্ৰিলৰ পাছত সংক্ৰমণযুক্ত জোনবোৰত বিভিন্ন কাম কাজৰ অনুমতি দিয়া হৈছে। এনেধৰণৰ কাম কাজত শ্ৰমিকসকলক ব্যৱহাৰ কৰিব পৰা যাব। গৃহ মন্ত্ৰালয়ে জাৰি কৰা নীতি নিৰ্দেশনা অনুসৰি শ্ৰমিকসকলে স্থানীয় কৰ্তৃপক্ষৰ ওচৰত নিজৰ নাম পঞ্জীয়ন কৰিব লাগিব। ইয়াৰ পাছত তেওঁলোকৰ দক্ষতা অনুসৰি তেওঁলোকে কাম কৰিবলৈ দিয়া হ'ব। যদি তেওঁলোকে আগতে কাম কৰা স্থানলৈ উভতি যাবলৈ বিচাৰে তেতিয়া তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হ'ব আৰু সুস্থ বুলি প্ৰমাণ হ'লেহে যাবলৈ দিয়া হ'ব। তেওঁলোকে নিব লগা বাছত সামাজিক দূৰত্ব মানি চলিব লাগিব। বাছসমূহত চেনিটাইজ কৰা হ'ব। যাত্ৰাৰ সময়ত স্থানীয় প্ৰশাসনে তেওঁলোকক খাদ্যৰ যোগান ধৰিব লাগিব। ইফালে আজিৰ পৰা চৰকাৰী কাৰ্যালয়সমূহ খোলা হৈছে। এই সম্পৰ্কতো মন্ত্ৰালয়ে কিছু নীতি নিৰ্দেশনা জাৰি কৰিছে। ইয়াৰ অধীনস্থ কাৰ্যালয়বোৰ প্ৰৱেশ আৰু প্ৰস্থানৰ পথ স্পৰ্শ কৰিব নলগীয়া ব্যৱস্থা কৰাৰ লগতে চেনিটাইজাৰ আৰু হেণ্ড ৱাছ ৰাখিব লাগিব। কাৰ্যালয়ৰ সকলো বিষয়া কৰ্মচাৰীয়ে সামাজিক দূৰত্ব মানি চলিব লাগিব আৰু সকলোৰ বাবে দুপৰীয়া আহাৰ গ্ৰহণৰ সময় বেলেগ বেলেগ হ'ব। কাৰ্যালয়ৰ কোনো বৈঠকতে 10 জনতকৈ অধিক লোকে সমাৱেশ হ'ব নোৱাৰিব। কাৰ্যালয়ৰ যিকোনো লোকৰ প্ৰৱেশত নিষেধাজ্ঞা আৰোপ কৰিব লাগিব। ইফালে লকডাউনৰ পাছত অৰ্থাৎ 3 মে'ৰ পাছত দেশৰ ৰেল আৰু বিমান সেৱা পুনৰ আৰম্ভ কৰাটো প্ৰায় নিশ্চিত হৈ পৰিছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ পৰক্ষিতত অনুষ্ঠিত মন্ত্ৰীসকলৰ এখন বৈঠকত 3 মে'ৰ পৰা ৰেল আৰু বিমান সেৱা আৰম্ভ নকৰিবলৈ নিৰ্দেশ দিছে। এই সম্পৰ্কত মন্ত্ৰীসকলৰ গোটে প্ৰধানমন্ত্ৰী কাৰ্যালয়ত পৰামৰ্শ প্ৰেৰণ কৰিছে আৰু প্ৰধানমন্ত্ৰীয়ে এই সম্পৰ্কত চূড়ান্ত সিদ্ধান্ত ল'ব। ইফালে চৰকাৰে লকডাউনৰ সময়ত ই-কমাৰ্চ কোম্পানীবোৰক কেৱল অত্যাৱশ্যকীয় সামগ্ৰী বিক্ৰী কৰাৰ পৰামৰ্শ দিছে। চাৰিওফালে চলিছে লকডাউন, তাৰ মাজতে বিষ পান কৰিছে যোৰহাট মহানগৰীত বসবাস কৰা লোকসকলে। যোৰহাট মহানগৰীত একাংশ অসাধু ব্যৱসায়ীয়ে খাৰুপেটীয়া, লংকা, নগাঁও, হোজাই ইত্যাদিৰ পৰা অত্যাধিক ৰাসায়নিক সাৰযুক্ত কেঁচা শাক পাচলি আমদানি কৰি জনসাধাৰণক বৰ বিষ পান কৰিবলৈ বাধ্য কৰি তুলিছে। ইতিমধ্যে যোৰহাট মহানগৰৰ বিভিন্ন স্থানত জিলা উপায়ুক্তৰ পৰা কোনো ধৰণৰ অনুমতি নথকাকৈ একাংশ অসাধু ব্যৱসায়ীয়ে কেঁচা শাক পাচলিৰ যোগান অব্যাহত ৰাখিছে, যাৰ ফলস্বৰূপে যোৰহাটৰ জনসাধাৰণে বৰ বিষ পান কৰিবলগীয়া হৈছে। এই ক্ষেত্ৰত যোৰহাট জিলাৰ উপায়ুক্তক কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবৰ বাবে জনসাধাৰণে আহ্বান জনাইছে। ধন্যবাদ। আজিৰ দিনটোৰ শিৰোনাম ইমানেই। পুনৰ আমি কালিলৈ লগ পাম নতুন কিছু শিৰোনাম লৈ। এই দেশ।